নমস্কাৰ সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো। এতিয়া যদিহে আপোনালোকে আগৰ ভিডিঅ'টো চাইছে তেনেহ'লে গম পাব নগাঁৱৰ সিমছ মাল্টি স্পেচিয়েলিটি হস্পিটেলত আমি কাম কৰি আছো, আমাৰ অফিচৰ কাম কৰি আছো। তো যোৱাকালি নহয় কেতিয়া দিছিলোঁ পাহৰি গ'লো মই ভিডিঅ'টো, কিন্তু এটা ব্লগত দিছিলোঁ যি ব্লগটোত মানে পডকাষ্ট পৰা আদি কৰি ভালেখিনি কাম কৰিছোঁ। সেই মাজে মাজে আপোনালোকক দেখাই আছোঁ বিহাইণ্ড দ্য চিনবিলাক। আৰু এতিয়া আকৌ এটা কালি ডায়েলিচিছ ৰুমটোত মানে আমি কৰিছিলোঁ। কালি বুলি কৈছোঁ ৰিয়েলত কালি মানে ভিডিঅ'টো দিয়া অলপমান গেপিংটো অলপমান বেলেগ চেঞ্জ হ'ব পাৰে, সেইকাৰণে আগৰ ভিডিঅ'টো দেখিলে গম পাব। আজি এটা নতুন ৰুমত যিটো মানে বেলেগ ধৰণৰ এইটো ৰুমটো বহুতখিনি আহল বহল ছেটআপটো চাব পাৰে। ইয়াত লেপটপ আছে, তলত মিক্সাৰ চাউণ্ডৰ অডিঅ' ইণ্টাৰফেচ আছে। তাৰপিছত পিনে ধুনীয়াকৈ কওকচোন কেনেকুৱা লাগিছে ৰুমটো? ধুনীয়া লাগিছেনে? হস্পিটেলৰ এইটো এইচ ডি ৰুম নে কি কয়? আমাৰ ছেটআপটো হৈছে আজি এইটো আমি মিলাই আছোঁ। এতিয়া 1 ঘণ্টামান হৈ গ'ল মিলাওঁতে, আৰু অলপমান সময় লাগিব। 1 ঘণ্টা একেবাৰে 1 ঘণ্টা হোৱা নাই আৰু আধা ঘণ্টাৰ ওপৰ হৈ গ'ল মিলাই থাকোঁতে। এই ৰুমটো কওক কেনেকুৱা লাগিছে? ভাল লাগিছেনে? কমেণ্টত ক'ব। আজিৰ ভিডিঅ'টো একদম আৰম্ভ কৰিছোঁ, আপোনালোকে একদম ভালকৈ চাব। এইটো হৈছে দ্বিতীয় দিনৰ ছেকেণ্ড পডকাষ্ট শ্বুট। এটা পডকাষ্ট কৰি আহিলোঁ, এতিয়া হুলস্থুল হ'ব পাৰে, মাজত চাউণ্ডটো বেছিকৈ আহি যাব পাৰে। কেনেকুৱা পাইছে জনাব। এতিয়া ভাতটো খাই লওঁ, মানে ভাত খাই পিনে আকৌ আছে নেক্সট থেৰাপি আছে কৰি যাম। চাউণ্ডটো কেনেকুৱা আহিছে ক'বচোন। ভাত খাই ল'লোঁ, অলপমান দোকান ফালে বাহিৰ অকণমান ওলাই আহি দিছোঁ। এইখন হৈ গ'ল চিমছ হস্পিটেল। আগত আছে মোৰ ফ্ৰণ্টত আছে গুৱাহাটী যায়। আকৌ কালি আগৰ ভিডিঅ'টো দিলোঁৱে বাৰু। চিমছ মাল্টি স্পেচিয়েলিটি হস্পিটেল পিছত থকাখন, এইখিনি অলপমান প্লেচটো ধুনীয়া। আগতে এখন কি বুলি কয় অভাৰ ব্ৰিজ আছে গুৱাহাটী যোৱাৰ কাষতে, যোৱা ভিডিঅ'টো দিছিলোঁ। ৰিফ্ৰেছকো আছে, ধুনীয়া ঠাইটুকুৰা। অলপমান ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ যাব লাগিব পডকাষ্ট শ্বুট। বিহাইণ্ড দ্য চিনবিলাক দেখাই দিম আপোনালোকক। শ্বুট কমপ্লিট হোৱাৰ পাছত নেক্সট শ্বুটলৈ ৰৈ থাকোঁতে ছাৰহঁত অহা নাই, মানে বিজি আছে তেওঁলোক। ত' সেইকাৰণে অলপমান জিৰাই ল'লোঁ। চাৰ্টটো চেঞ্জ কৰি ল'লোঁ। একেটা চাৰ্টকে কিমান আৰু গোটেইকেইজনৰ লগততো কৰিব নোৱাৰি ন, এজনৰ লগত কৰিলোৱেই। মানে কালি আগৰ ভিডিঅ'টোত দেখিব এটা কৰিলোঁ, তাৰপিছত আজি এই ব্লগটোত 5টামান আছে, 5টা পডকাষ্ট শ্বুট কৰিবলগীয়া আছে। ত' চাৰ্ট চেঞ্জ কৰি পেণ্টটো কিন্তু একেটা পিন্ধি আছোঁ, হোৱাইট পেণ্ট আজি পিন্ধি আছোঁ। পেণ্টটো একেটা পিন্ধি আছোঁ, বাকী চাৰ্ট চেঞ্জ কৰি থাকিম প্ৰত্যেকটোতে চেঞ্জ কৰিম। কমকৈ আনিছিলোঁ বজাৰৰ পৰা, নগাঁও বজাৰৰ পৰা কি বুলি কয় বজাৰ চজাৰ কৰি আনি পিনে চাৰ্ট অকণ আনিম বুলি ভাবিছিলোঁ, যাতে প্ৰত্যেকটোতে বেলেগ বেলেগ দেখাব পাৰোঁ আৰু ব্লগো ফুল হেৰি ব্লগ বনাবলৈ আছে ভালকৈ। মানে এইকেইটাত মই জাষ্ট অলপমান BTS হিচাপে দি আছোঁ কামৰ, কিন্তু ভাল এটা ব্লগ এটা বনাম যিকেইটা দেখিবলৈ পাব, অলপমান কোৱালিটি ভাল হ'ব, চাউণ্ড ভাল হ'ব। এতিয়া বাৰু গিম্বল লগাই থৈছোঁ ইয়াত, কিন্তু মই মাইক্ৰফোন লগাই দিয়া নাই। মানে এই দেখিছে কেমেৰা চেমেৰা চব লাগি আছে, চবফালে কেমেৰা লগাই দিছোঁ। আৰু ইয়াৰ নাম হৈছে লক্ষ্য সোণোৱাল। ওচৰলৈ আহা আকৌ। আমি কি বুলি কয় আৰু এজন আছে, তেওঁক আমাৰ কি বুলি কয় আমি বায়ংকাৰ এটা ভিডিঅ' দি থৈছোঁ, চাব। ত' সেই বায়ংকাৰটো চালে গম পাব। কয় কিবা এটা কি ক'ম আমি কৰি আছোঁ এতিয়া। কালিও দেখিছিলে, এই ব্লগতো দেখি আছে কাম ইয়াত চিমছত, মানে নগাঁৱত কেনেকুৱা কৰি কেনেকুৱা লাগিছে। আমি তিনিজনে আহিছোঁ ডিব্ৰুগড়ৰ পৰা নগাঁৱলৈ। আমি তিনিজনে আহিছোঁ আমাৰ বায়ংকা প্ৰডাকশ্যনৰ ফালৰ পৰা। তিনিজনে আমি কামখিনি কৰি আছোঁ, ভালেখিনি কাম আছে। চাওকচোন একদম আকৌ এবাৰ দেখাইছোঁ দূৰৰ পৰা। কি বুলি কয় এইফালে হৈ গ'ল এইটো লাইট, এইটো এটা লাগি আছে। এইফালে কেমেৰা, লেপটপ, মিক্সাৰ। আমাৰ আকৌ এবাৰ জনাব যে ছেটআপটো কেনেকুৱা লাগিছে হস্পিটেলৰ ভিতৰত। কিন্তু এইটো হস্পিটেলৰ ভিতৰত বেলেগ ষ্টুডিঅ' নহয় কাৰণে আমি লাইট চাই বহুতখিনি হেৰি কৰিলোঁ। এইখিনি এতিয়া লাইটখিনি অফ কৰি দিছোঁ মই। আমি এইফালে এটা কেমেৰা আছে, লেপটপ আছে, মিক্সাৰ লাগি আছে। চাউণ্ডটো আমি মাইক মানে কম্প্ৰমাইজ কৰিব বিচৰা নাই, ধুনীয়াকৈ হেৰি কৰিছোঁ। কিন্তু এতিয়া বহুত দেৰি হৈ গ'ল, ডক্টৰবিলাকে মানে তেওঁলোকৰ কামখিনি কৰি আছে, ফ্ৰী হোৱাকৈ নাই। আমি এতিয়া ফুৰি আছোঁ, যিটো কৰি আছোঁ। তাৰপিছত হৈ গ'ল এতিয়া বাহিৰলৈ যাবা তললৈ যাওঁ ব'ল। আমি এতিয়া মানে কি
বেলেগ ভালেখিনি কাম চলি আছে বাহিৰত তলৰ পৰা আহোঁগৈ আকৌ যিহেতু অলপ পাছত অলপ আগত মানে খাই আহিছিলোঁৱেই অলপৰ মানে আচলতে মই ভিডিঅ'টো কৰা নাই মাজে মাজে অলপ আগত বুলি কৈছোঁ 2 ঘণ্টা হৈ গ'ল 2 ঘণ্টা হৈ গ'ল ভাবিছক ৰৈ আছোঁ মানে এতিয়া টোপনি ধৰিছে অকণ ফ্ৰেছ হৈ আহোঁগৈ আকৌ কৰিব লাগিব টোপনি ধৰিছে বহুতখিনি টোপনি ধৰিছে মুখ চুখ ধুই মই মানে চাৰ্টটো পিন্ধোতে মুখ চুখ ধুই আকৌ ফ্ৰেছ হৈ গৈছিলোঁ কিন্তু ফ্ৰেছ হোৱাৰ পাছতো আকৌ টোপনি ধৰিছে কিন্তু এতিয়া যে লেপটপ চেপটপ পৰি আছে একো নাই বাৰু আমি বাহিৰলৈ যাওঁ লাঞ্চ কৰি মেলি ধুনীয়াকৈ নিউলি যিখন ফ্লাইঅভাৰ বনি আছে বাইপাছত চিমছ হস্পিটেলক একদম সন্মুখতে আছে মানে অলপমান এনেই ঘূৰি দিলোঁ পৰিৱেশটো ভাল লগা ধুনীয়া এখন লঞ্চ কৰাই নাই ৰিলিজ কৰাই নাই কৰিব 27 তাৰিখে কৰিব নেকি বুলি শুনি আছোঁ এইটো হৈছে দ্বিতীয়টো দিন মই ব্লগটো শেষ কৰিব নোৱাৰিলোঁ কালি ভালেখিনি কাম আছিলে এতিয়া আকৌ ৰুমৰ পৰা মানে নিবলৈ আহিছে তো আজি আকৌ দিনা মই একেটা ব্লগতে 2 দিন কভাৰ কৰিব বিচাৰিছোঁ কাৰণ সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ যিখিনি বনাইছিলোঁ কাৰণ কালি অলপমান কাম থাকি গ'ল মানে আজি কালি নিমিলে চিডিউলটো অকণ খেলি মেলি হৈ গ'ল আজি বিশ্বকৰ্মা পূজা কেই তাৰিখ আজি 17 তাৰিখ বিশ্বকৰ্মা পূজা চ' আজিৰ ভিডিঅ' মানে এইখিনি কামখিনি চলাই যাওঁ বাকী যিবিলাক কাম ৰৈ আছিলে সেইখিনি কৰি যাওঁ অফিচলৈকে মানে হস্পিটেললৈকে অলপমান দূৰ আছে বেছিও নহয় 3-4 কিলোমিটাৰ হ'ব তো যাওঁ বিশ্বকৰ্মা আজি পূজাৰ মাজে মাজে আমি কাম কৰিব লাগিব তো বলক 9টা বজাত ব্ৰেকফাষ্ট ব্ৰেড অমলেট চাহ এইবাৰ আহিলোঁ সেই ৰুমটোলৈ য'ত বহু ৰোগী মৃত্যুৰ সৈতে যুঁজি থকা দেখি পোৱা যায় সেইটো হৈছে ICU ৰুম আমি ইয়াত ৰোগীবিলাকক অসুবিধা নিদিয়াকৈ শ্বুট কৰিব লগা হৈছে আপুনি যদি কেতিয়াবা ICUত সোমাই পাইছে তেনেহ'লে আপোনাৰ অনুভৱটো জনাবচোন কমেণ্ট বক্সত এইটো হৈছে 3rd পডকাষ্ট শ্বুট ডিছকাছ কৰি আছোঁ একেদিনাই বা দুদিনত 3-4টাকৈ লৈ থকা হৈছে নগাঁৱত আহিছোঁ মানে বহুতখিনি কাম কৰিবলৈ সেইকাৰণে যিমান পাৰোঁ মানে কৰি গৈছোঁ আৰু এইটো 3rd পডকাষ্ট শ্বুট পডকাষ্ট হৈ গ'ল ICUত শ্বুট ল'লোঁ বহুত দেৰি লাগিছে দেখাওঁতে শ্বৰ্ট যেন লাগিব পাৰে ভিডিঅ'ত বাট বহুত টাইম ল'লোঁ বহুত ৰৈ বহুত দেৰি লৈছোঁ ভাগৰ লাগি গ'লগৈ ভাত খোৱা নাই দেখিলে আজি ব্ৰেড অমলেট খাই থকাতো সময়ে পোৱা নাছিলোঁ তাৰপিছত খাবলৈ এতিয়া ভাত কিবা এটা বানে ডাঠকৈ খাই আহোঁগৈ থালি ভালেখিনি আইটেম আছে লগত 3জন আহিছোঁ খাবলৈ নগাঁৱৰ চিমছত আজি 5 নম্বৰটো দিন কেইটামান দিন কভাৰ কৰিবলৈ পৰা নগ'ল এটা দিন কভাৰ কৰিছোঁ ভিডিঅ' বনাই আছোঁ কিন্তু ভিডিঅ' আগবঢ়াব পৰা নাই এইটো 2 নম্বৰটো ভিডিঅ' নগাঁৱৰ পৰা চিমছৰ পৰা চিমছ হস্পিটেলৰ পৰা আমি যিবিলাক কৰি আছোঁ চ' এতিয়া অকল মানে ইয়াত পডকাষ্ট ৰুম হয় পডকাষ্টে চলি থকা নাই মানে বেলেগো চলি আছে মানে সেই বেলেগখিনি কাম কৰিবলৈ যাওঁতে কি হয় এইটো মই হাতত লৈ আছোঁ কি বুলি কয় আমাৰ ফোন হয়তো কেতিয়াবা চাইলেণ্ট হৈ পাৰে চ' ৱাকি টকি ব্যৱহাৰ কৰা হয় আমি ধুনীয়াকৈ কামবিলাক কৰি আছোঁ কামখিনি কৰি পিনে এতিয়া নেক্সট আৰু ব্লগ আগবঢ়াম এইটো 2ndটো হয় আপোনালোকে চাই থাকক একেবাৰে আৰু যিসকলে নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো দবাই থৈ দিব কমেণ্ট এটা নিশ্চয় দিব যদি ভিডিঅ'টো ভাল পালে বেয়া পালোঁ ক'ব কি বেয়া পালে ক'ব ধন্যবাদ আৰু এটা ভিডিঅ'ত পুনৰ লগ পাম তেতিয়ালৈকে টাটা বাই বাই